নিযুত মইনা নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম? ডাঙৰ কৰি কওক। 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয়নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি 1 খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰো, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জাগাত গৈছিলো, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায়? হাৰে, মোক চুমা আইতাই খায়, মায়ে খায়, ভণ্টিয়ে খায়, বাইদেৱে খায়। কিয় খায়? কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো। মই লুঙি ধুতি ৰাজনীতি কৰা নাই। নিযুত মইনা নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? কৰিব নে নকৰিব? সেইকাৰণে 10,000ও পালে আৰু 9,000ও পালে। এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম ডাঙৰ কৰি কওক। 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয়নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত,
1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকে পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি এক খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি। আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰো, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জায়গাত গৈছিলো, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায়? হাৰে, মোক চুমা আইতাই খায়, মায়ে খায়, ভণ্টিয়ে খায়, বাইদেৱে খায়। কিয় খায়? কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো। মই লুঙি ধুতি ৰাজনীতি কৰা নাই। নিযুত মইনা, নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন, আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মই কাম কিন্তু বিজেপিয়ে কৰিব। তাত আৰু বেলেগ কথা একো নাই। বগীবিলত দলং কংগ্ৰেছে বনাই শেষ কৰিব নোৱাৰিলে, কোনে বনালে? বিজেপিয়ে বনালে। ধলাশদিয়াত দলং কোনে বনালে? বিজেপিয়ে বনালে। এই ৰাস্তাটো লৈ আপত্তি আছিল, লাষ্টতটো বিজেপিয়ে বনালে। কাম বেলেগে কৰিব নোৱাৰে, কাম কৰিব পাৰিব বিজেপি। চৰকাৰ আহিব বিজেপি। খোৱাং সমষ্টিও চৰকাৰৰ লগত থাকিব লাগিব, নহলে 5 বছৰত সমষ্টিটো ভেঞ্চাৰ সমষ্টি হৈ যাব। কাৰণ লুৰিণজ্যোতি গগৈ ভাষণ দিব, কাম কৰিব নোৱাৰে। কাম কৰা মানুহৰ চেহেৰাই বেলেগ, দেখিলে গম পায় যে ই কাম কৰা মানুহ, ই কথা কোৱা মানুহ। আপোনালোকক মই কথা দিছো, খোৱাং সমষ্টিৰ জীৱনলৈ পৰিৱৰ্তন আহিব। খোৱাং সমষ্টি এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, টিংখঙতো বিজেপি জিকিব, ডিব্ৰুগড়তো বিজেপি জিকিব। আমি খোৱাঙত কিয় নিজিকিম? টিংখং আগুৱাব, ডিব্ৰুগড় আগুৱাব, খোৱাঙে ডাবুল স্পীডত আগুৱাব লাগিব। লাগিব নে নালাগিব? এজন মানুহে জিকিলে চৰকাৰ হয় নেকি? এজন মানুহে জিকিলে চৰকাৰ হয় নেকি? তাৰ মানে খোৱাঙৰ মানুহক কৈ আছে আপোনালোক বিৰোধী পক্ষত থাকক। কিয় বিৰোধীত থাকিব লাগে? কাৰণ মোক জিকাব লাগে। এজন মানুহৰ স্বাৰ্থ ডাঙৰ নে সমাজৰ স্বাৰ্থ ডাঙৰ? কাৰ স্বাৰ্থ ডাঙৰ? সমাজৰ স্বাৰ্থ ডাঙৰ নে এজন মানুহৰ স্বাৰ্থ ডাঙৰ? সমাজৰ স্বাৰ্থৰ কাৰণে আমি চক্ৰ গগৈ ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব লাগিব। যুৱক যুৱতীসকলৰ বাবে মই এটা কথা ক'ব খোজো, 2 লাখ আমি চাকৰি দিম, কিন্তু সকলোকে চাকৰি দিব নোৱাৰো। বাকী ল'ৰা ছোৱালীক আমি কি কৰিম? অসমত উদ্যোগ আহিছে, সেমি কণ্ডাক্টৰ, ইউৰিয়া কোম্পানী, ডাঙৰ ডাঙৰ উদ্যোগ আহিব। উদ্যোগত ল'ৰা ছোৱালীক চাকৰি দিব লাগিব। লগতে আমাৰ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিব শিকাব লাগিব।
যোৱাবাৰ আমি এটা আঁচনি আনিছিলো CM AAA